যেতিয়া সাহিত্য সভাৰ যোৱা নিৰ্বাচনৰ ডিচেম্বৰত বিতৰ্ক হৈছিলে প্ৰধান সম্পাদকৰ বিপৰীতে যিবোৰ বা বাতৰি হৈছিলে তেতিয়া একাংশ সাংবাদিকক তেওঁ মেনেজ কৰিছিল কিতাপ নপঢ়াকৈ বঁটা দিছে আমাক এনেকুৱা অসম সাহিত্য সভাক সমালোচনা কৰাৰ অৱকাশ তেওঁলোকে কিয় কৰি 54গৰাকী সাংবাদিকক বঁটা দি দিলে সাহিত্য সভাৰ লেখীয়া এটা অনুষ্ঠানত 54গৰাকী লেখক সাহিত্যিককে বঁটা দিয়ে উপসভাপতি গিৰীশ খন্দিকৈয়া বঁটা বিচাৰক আকৌ তেওঁ পৰিবাৰ পাইছে নিদিলেও হয় নহয় সাহিত্য সভাৰ যিসমূহ বঁটা আজি প্ৰদান কৰা হৈছে ঘোষণা কৰিছে তাৰে কেইটামান বঁটাৰ বাদে অধিকাংশ বঁটাতেই বিতৰ্ক অৱতাৰণা হৈছে আৰু বিতৰ্ক অৱতাৰণা আমাৰ প্ৰধান সম্পাদক ডাঙৰীয়াৰ নেতৃত্বত যিখন সমিতি আছে বঁটা সেই সমিতিখনে কৰিছে আৰু আমি জনাত যিখিনি সাহিত্য সভাৰ বিভিন্ন গ্ৰন্থৰ কাৰণে বঁটাৰ আবেদন আহ্বান কৰিছিলে জাননী দিয়া সেই জাননী সাধাৰণতে আগতেই দিয়া দীৰ্ঘদিন দেখি আছো যে নৱেম্বৰ মাহৰ 15 তাৰিখ মানৰ ভিতৰতে জমা দিবৰ কাৰণে আগতেই দিয়ে এইবাৰ তেখেতসকলে ইমান দিন পেলাই থৈ 17 জানুৱাৰীত এটা প্ৰেছ বিজ্ঞপ্তি দিছে যে বঁটাৰ কাৰণে আমুক আমুক ঠিকানত গ্ৰন্থ আহ্বান কৰা হৈছে কমেও 3খন গ্ৰন্থ বিচাৰকক দিয়ে আৰু তেওঁলোকে এসপ্তাহ সময় দিছে ঠিক আছে দিলে মানুহে 18 তাৰিখত গম পায় 25 তাৰিখ শেষ তাৰিখ অন্তিম তাৰিখত জমা দিলে আৰু তেখেতসকলে 26 27 28 29 4 দিনত কেতিয়া চালে কোন বিচাৰকে চালে খৰ ওপৰত কিতাপ গৈছে খক আচলতে যিটো ভিতৰুৱা সূত্ৰই গম পাওঁ আমাৰতো মানুহ আছে মই নিজে সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিত আছো কিন্তু এই কথা বতৰা কোৱাৰতো সুযোগ কোনো নিদিয়ে প্ৰধান স্বেচ্ছাচাৰিতাই প্ৰধান সম্পাদকে দুই এজনক লৈ পেলাই কৰে কামটো আচলতে তেওঁলোকে ভালকৈ কিতাপৰ পাতেই নিমিলিলে মই জনাত সভাপতি ডাঙৰীয়া উপসভাপতি প্ৰধান সম্পাদকক আদি কৰি মানুহখিনি অধিকাংশ একত্ৰীকৰণ ভালকৈ সময় লৈ নবহিলে আৰু বিশেষকৈ সভাপতি বঁটা বাহনৰ কথাবিলাকৰ পৰা আঁতৰি থকা হয় প্ৰক্ৰিয়াটোতে বাকী যিসকলে কৰিছে তেতিয়া তেখেতসকলে উপেন শৰ্মা ডাঙৰীয়াই বিচাৰক কাক নিযুক্তি দিছিলে কমিটিখন কোন আছিলে নামখিনি ৰাজহুৱা কৰক আৰু গোপনীয়ভাৱে কমিটিখন বনাব লাগে হয় গোপনীয়তাটো হৈ গ'ল আৰু যেতিয়া এতিয়া পুৰস্কাৰ দিলে পুৰস্কাৰ পোৱাৰ পিছতে আপোনাৰ এই কথা বতৰাবোৰ ৰাজহুৱা হওক বিচাৰকসকলকো আমি চিনি পাওঁ ৰাইজে চিনি পাওক অসমৰ ৰাইজে তেওঁলোকে কেনেকৈ চালে আৰু কিতাপ নপঢ়াকৈ বঁটা দিছে আমাক এনেকুৱা অসম সাহিত্য সভাক সমালোচনা কৰাৰ অৱকাশ তেওঁলোকে কিয় কৰি দিলে কিন্তু ভয়ংকৰ অপৰাধ কৰিছে সংবিধানত নথকা বঁটাও দিছে আজি লক্ষ্মীনাথ ফুকন সাহিত্যিক আমাৰ সাংবাদিকতা বঁটা গীতিনাথ হাজৰিকাৰ বঁটা বা পৰাগ কুমাৰ বঁটা এনেকুৱা বঁটাখিনি দিয়াৰ উপৰিও এই সাংবাদিকক 54গৰাকী সাংবাদিকক বঁটা দি দিলে সাহিত্য সভাৰ লেখীয়া এটা অনুষ্ঠানত 54গৰাকী লেখক সাহিত্যিককে বঁটা দিয়া নাই সাংবাদিকসকলক দিছে আৰু সেই সাংবাদিকৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো কি এই সাংবাদিক 54গৰাকীক বিপক্ষে আমি একো ক'বলৈ যোৱা নাই কৈছো যে তেখেতসকলক সন্মান দিয়াৰ বাবে ভালেই হৈছে সংবাদকৰ্মীসকলক দিছে মফচলী অঞ্চলকো দিছে কিন্তু তেখেতসকলৰ বাছনি প্ৰক্ৰিয়া কোনে কৰিলে এতিয়া আমি জনাত সভাপতিয়ে গম নাপাওঁ বুলি কৈ আছে যে কোনে সম্পাদক উপেন শৰ্মাই অকলে কৰিলে নে একাংশ কেইজনমানক দিবলগীয়া যোগ্যতাও আছে মই যোগ্যতা নাইকিয়া বুলি নকওঁ কিন্তু এইটো কথা আমি গম পাইছো যে সাহিত্য সভাৰ ভিতৰত থাকি যেতিয়া সাহিত্য সভাৰ যোৱা নিৰ্বাচনৰ ডিচেম্বৰত বিতৰ্ক হৈছিলে প্ৰধান সম্পাদকৰ বিপৰীতে যিবোৰ বা বাতৰি হৈছিলে তেতিয়া একাংশ সাংবাদিকক তেওঁ মেনেজ কৰিছিলে মেনেজ কৰি তেতিয়াই কৈছিলে বঁটা বটন দিম আমুক দিম আকৌ আচৰিত কথা যোৱা বছৰ একে বিষয়তে বঁটা পোৱা মানুহে এইবছৰ বঁটা পাইছে এতিয়া গোবিন্দ কলিতা অসম সাহিত্য সভাৰ এগৰাকী শ্ৰেষ্ঠ মানে সংগঠকৰ আগতে বঁটা পোৱা আৰু এইবাৰ পোৱাৰ যোগ্যতা আছে তেওঁক বঁটা দিছে কিন্তু তেওঁ বঁটা নলওঁ বুলি কৈ পেলাই এটা ভাল কাম কৰিছে সাহসৰে তেনেকৈ চন্দনা পাঠক ডাঙৰীয়ানীয়ে কৈছে সেয়া আৰু চিনেমা বিষয়ত থকাত উপন্যাসত বঁটা দিলে কি হৈছে আকৌ শুনিছোঁ এইটো কথা বতৰাবিলাক ভালকৈ চাব লাগিব যে গ্ৰন্থ আমাৰ ৰচনা সমগ্ৰক বঁটা দিয়া কথা নাই আৰু মই জনাত মানে চাই চিতি বঁটা অলপ ঘোষণা কৰি দিছে কেইখনমান কিতাপ চাইছে এইটো কৰিব লগা এইটো প্ৰধান সম্পাদক এনে ক'লে নহ'ব তাৰমানে সভাপতি ডাঙৰীয়াই এই কথাটো গম নাপায় আৰু উপসভাপতি গিৰীশ খন্দিকৈ ডাঙৰীয়াই এই কথাটো অলপ ঠিক ঠাক কৰি তেখেতেও ক'ব লাগে আৰু সাহিত্য সভাৰ যিকেইটা আভ্যন্তৰীণ বঁটা দিছে যিবিলাক শাখাই এতিয়া কৈ আছে জিলাই কৈ আছে জিলা প্ৰতিনিধি আজি শোণিতপুৰ জিলাৰ সম্পাদক দুলাল নাথেও বৰ ভালকৈ কাম কৰিছিলে বুলি আমি জানো দুলাল নাথক পোৱা নাই বুলি ফেচবুকত লিখি আছে ছ'চিয়েল মিডিয়াত লিখি আছে তাৰপিছতে আমাৰ যোৰহাট জিলা সাহিত্য সভায়ো কেইবাটাও অনুষ্ঠান কৰিছে আমি জনাত নাই দেৰগাঁও সাহিত্য সভাই 200খনকৈ শতবৰ্ষ উদযাপন কৰিছে যে সভাপতিৰ বিশেষ বঁটা এটাওতো পাব পাৰে শ্ৰেষ্ঠ সাহিত্য সভা বঁটা দিয়াখিনিৰ প্ৰতি যদি 200খন কিতাপ এটা শাখাই কৰাৰ পিছতো যদি তেওঁ বোলে
উদগনিমূলক নাম এটা নাহে যোৰহাট জিলা লেখীয়া জিলা সমিতিখিনিয়ে গোটেই কেন্দ্ৰীয় অনুষ্ঠানবোৰ কৰি থাকে সেই অনুষ্ঠানটোৰ যোৰহাট জিলা সাহিত্য সভাৰ নামটো যদি নাহে আকৌ বঁটা দিছে কেন্দ্ৰীয় সংগঠনৰ কেইবাগৰাকী বিষয়বিলাক যি নিজৰ নিজৰ জিলাকেইখনলৈকে যোৱা নাই নিজৰ এলেকাতো একো কাম কৰা নাই তেওঁলোক দিছে মানে লবি কাম প্ৰধান সম্পাদক উপেন শৰ্মা খোৱা বয়া থকা আৰু যিকেইজনক ভাল পায় সেইকেইজনকে দি দিছে সমগ্ৰ ৰাজহুৱাভাৱে স্পষ্ট কৰিব লাগে তেওঁলোকে যাতে সাহিত্য সভাৰ গৰিমা অটুট ৰাখে হয় গৰিমা অটুট ৰাখে এতিয়া ফেচবুকতো লিখালেখি হৈ আছে আমাৰ অৰুণিমা সন্দিকৈ বাইদেউ তেখেতৰ লগত ভাল তেওঁ তিনিচুকীয়া জিলাৰ জিলা প্ৰতিনিধি কিন্তু মাননীয় উপসভাপতি গিৰীশ খন্দিকৈ ডাঙৰীয়াৰ পৰিবাৰ সহধৰ্মিনী উপসভাপতি গিৰীশ খন্দিকৈ ডাঙৰীয়া বঁটা বিচাৰক আকৌ তেওঁ পৰিবাৰ পাইছে নিদিলেও হয় নহয় ঠিক আছে গিৰীশ খন্দিকৈ ডাঙৰীয়া দিয়া নাই উপেন শৰ্মাই কিয় দিলে গিৰীশ খন্দিকৈ ডাঙৰীয়া আৰু অৰুণিমা সন্দিকৈ মই তেখেতসকলক শ্ৰদ্ধা সহকাৰে কৈছো যে গিৰীশ খন্দিকৈ বদনামী কৰা মূল মানুহজন হ'ল উপেন শৰ্মা দলটো সেই একেই আকৌ অৰুণিমা সন্দিকৈ মানে বাইদেউক এইবাৰ এইটো বঁটা দি পেলাই আকৌ আমাৰ গিৰীশ খন্দিকৈ ডাঙৰীয়াক মানে অসুবিধাজনক অৱস্থাত পেলাইছে কিয় কৰিছে সাহিত্য সভা